আসাম এক্সাম প্ৰিপাৰেচন চেনেল লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 6 মাৰ্চ তাৰিখে হৈ যোৱা অৰ্থাৎ আজি হৈ যোৱা আসাম পুলিচৰ এবিবি এক্সামৰ মেথছৰ কোৱেশ্চন কেটা লৈ আহিছো আপোনালোকলৈ আৰু ইয়াৰ এপ্ৰপ্ৰিয়েট এনসাৰ হয় এমআৰ 21 ৰ পৰা 4 লৈকে টোটাল 20 টা কোৱেশ্চন আছে আৰু এই গিটাৰ আপোনালোকে যদি মই যি গিটাৰ ডাক দিছো সেই গিটাৰ যদি আপোনালোকে কৰি আহিছে তেতিয়াহলে আপোনালোকৰ 100% এই গিটাৰ এনসাৰ শুদ্ধ হৈছে ঠিক আছে আৰু শেষত আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ কিমান নম্বৰ এই মেথছত পাইছে আৰু টোটাল কিমান নম্বৰ আপোনালোকে পাবলৈ সক্ষম হ'ব কমেন্ট কৰি জনাব ঠিক আছে 21 নম্বৰ কোৱেশ্চনত আছে মই ডাইৰেক্ট কোৱেশ্চন লৈ আহিছো যে 1289 ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা চাব আমাৰ 1289 এতিয়া 1296 হৈছে ইয়াৰ একেবাৰে ওচৰ পাজৰ এটা পূৰ্ণবৰ্গ সংখ্যা অৰ্থাৎ 36ক বৰ্গ কৰিলে 1296 পাম গতিকে 1289 ৰ লগত আমি কিমান যোগ কৰিলে 1296 পাম 7 গতিকে অপচন বি ইজ দা কাৰেক্ট 22 নম্বৰ কোৱেশ্চন আছে যে এটা সামান্তৰিকৰ ভূমি আৰু উচ্চতা ক্ৰমে 5 সেমি আৰু 3 সেমি সামান্তৰিকৰ কালি কিমান এটা সামান্তৰিকৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে ভূমি পূৰণ উচ্চতা এটা ভূমি আছে 5 সেমি উন্নতি আছে বা উচ্চতা আছে 3 সেমি এটা পূৰণ কৰি দিয়ক 5 × 15 আকৌ এককটো চাব লাগিব সেন্টিমিটাৰ স্কয়াৰ গতিকে অপচন বি ইজ দা কাৰেক্ট 15 সেন্টিমিটাৰ স্কয়াৰ 23 আছে বছৰি 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰ দুগুণ হ'ব অৰ্থাৎ বছৰি 10 মানে আমি যদি মূলধনটো আমি পি যদি 100 ধৰো কি হ'বগে টোটাল এমাউন্টটো আমাৰ কিমান হ'ব দুগুণ হ'বগে লাগিব মানে 200 হ'বগে লাগিব ঠিক আছে আৰু লগতে আমাৰ সুতৰ হাৰ আৰ দিছে কিমান 10% তেতিয়াহলে এই ক্ষেত্ৰত সময় কিমান লাগিব এই এমাউন্ট 200 হ'বলৈ গতিকে এটো কি হ'ব লাগিব a p r t / 100 অৰ্থাৎ সৰল সুতৰ সেই ফৰ্মুলাটো কৰিলে হৈ যাব ইয়াৰ শুদ্ধটো হৈ যাব অপচন ডি 20 বছৰ 24 আছে এটা বিজনেস ইনভেষ্টমেন্ট বিজনেসৰ কোৱেশ্চন হয় আৰু ইয়াৰ কোৱেশ্চনটো বহুত দীঘল হয় এটো আপোনালোকক ডাইৰেক্ট এনসাৰটোৱে কৰিছো বিৰ লাভাংশ পৰিমাণটো সুধিছে ইয়াৰ শুদ্ধটো হৈ যাব অপচন সি 8080 रुपीस অৰ্থাৎ 8080 টকা আৰু যদি এটো আপোনালোকে দাগ মাৰিছে তেতিয়াহলে আপোনালোকৰ শুদ্ধ হৈছে 100% 25 ৰ এটা মান নিৰ্ণয় কৰা কোৱেশ্চন আছে ইয়াত কৈছে যে 2/3 মাইনাস আকৌ ব্ৰেকেট -1/3 প্লাস ব্ৰেকেট -2 2/9 ইয়াৰ যদি আপোনালোকে ক্যালকুলেট কৰে বা ইয়াৰ যদি সমাধান কৰে তেতিয়াহলে ইয়াৰ এনসাৰটো হ'ব অপচন বি -11/9 26 আছে তলৰ সংখ্যাকেইটাৰ মধ্যমা নিৰ্ণয় কৰা মধ্যমা লেভেল আমাৰ সংখ্যাকেইটা ক্ৰমিক মানে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰমত এতিয়া ইয়াত যেহেতু ঊৰ্ধ্বক্ৰমত সজাই থোৱা আছে টোটাল ইয়াত 7টা আছে গতিকে 7 মানে অযুগ্ম সংখ্যা থাকিলে কি হয় অযুগ্ম সংখ্যক মান থাকিলে n + 1/2 টম পদটোৱে হ'ব ইয়াৰ মধ্যমা গতিকে কিমান n + 1/2 মানে 7 + 1/2 অৰ্থাৎ 8/2 মানে 4 টম 8/2 মানে কিমান 4 টম পদটো কিমান আছে 35 আছে গতিকে অপচন সি ইজ দা কাৰেক্ট 35 27 নম্বৰ কোৱেশ্চন আছে যে শতকৰা বছৰি 10% চক্ৰবৃদ্ধি সুতত 100 টকা 2 বছৰত মূলধন কিমান r দিয়া আছে 10% মূলধন দিয়া আছে 100 মানে p আৰু সময় দিয়া আছে t = 2 ইয়াৰ্স এটা কি উলিয়াবলৈ গৈছে এমাউন্ট উলিয়াবলৈ গৈছে ইয়া যদি কৰে আমাৰ চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলাটো তেতিয়াহলে ইয়াৰ এনসাৰটো হৈ যাব 121 টকা অপচন এ ইজ দা কাৰেক্ট 28 আছে যদি p আৰু q গসাউ আৰু লসাউ ক্ৰমে r আৰু s হয় তেন্তে p q r আৰু s ৰ লসাগু কিমান হ'ব ইয়াৰ লসাগু হৈ যাব অপচন ডি s ঠিক আছে অপচন ডি s কোৱেশ্চন নম্বৰ 29 x + 1/x = 7 হয় তেন্তে x² + 1/x² মান কিমান ইয়াৰ a² + b² এই মানটো ভাঙিলে হৈ গল a + b² - 2ab ফৰ্মুলা যদি ভাঙো 7² - 2 মানে 49 - 2 47 অপচন ডি ইজ দা কাৰেক্ট 30 আছে 1 পৰা 25 লৈকে ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ যোগফল কিমান 1 পৰা 25 লৈকে প্ৰথম অযুগ্ম সংখ্যা 1 আৰু 3 তেনেকৈ গৈ পেলাই লাষ্টত গৈ পেলাই 25 লৈকে টোটাল কেটা আছে 13টা আছে 13টা অযুগ্ম সংখ্যা আছে 25 লৈকে এই যদি আমি ফৰ্মুলাত কৰো n/2 * a প্লাস প্ৰথমটো a আৰু লাষ্টটো an এই ফৰ্মুলা যদি কৰো ইয়াৰ যোগফলটো হৈ যাব 169 গতিকে অপচন সি ইজ দা কাৰেক্ট 169 লব ইয়াৰ এনসাৰ 31 আছে তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়টো বাছিবলৈ কৈছে প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো শুদ্ধ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1 এটো শুদ্ধ 0 টো এটা পূৰ্ণ সংখ্যা এটো শুদ্ধ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা এটো ভুল গতিকে অপচন ডি ইজ দা কাৰেক্ট এটো ভুল আমাৰ ভুলটোৱে বাছিবলৈ কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা 1 টো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা হয় জানো নহয় 3 টো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা হয় জানো নহয় গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা নহয় কিন্তু ইয়াত হয় বুলি আছে গতিকে এটো উক্তি শুদ্ধ নহয় 32 আছে যদি এটা বস্তুৰ মূল্য 200 টকা হয় আৰু ৰেহাই 10% হয় তেন্তে বস্তুটোৰ বাবে গ্ৰাহকে দিব লগা ধনৰ পৰিমাণ কিমান
10% ৰেহাই মানে 110 টকা ৰেহাই গতে 220 টকা ৰেহাই হ'ব মানে 200 পৰা 20 টো মাইনাস কৰিলে হ'ল অপচন ডি ইজ দা কাৰেক্ট এটো সকলোৱে পাৰিছে নিশ্চয় 33 আছে যদি 460 টকা আমি 10 জন পুৰুষ 16 গৰাকী মহিলা 20 টা শিশুৰ মাজত সমানে ভাগ কৰো তেন্তে প্ৰত্যেককে পোৱা অংশৰ পৰিমাণ গতে টোটাল সদস্য কিমান আছে 10 জন 16 গৰাকী আৰু 20 টা টোটাল 46 জন 46 টোটাল 460 গ্ৰহণ কৰিলে কিমান হ'ব 10 হ'ব গতিকে প্ৰত্যেকৰে ভাগত কি হ'ব 10 টকাকে পৰিব অপচন এ ইজ দা কাৰেক্ট 34 আছে যদি 2 to the power 2x plus 1 হৰণ 4 আছে is equal to 8 হয় তেন্তে x ৰ মান কিমান ইয়াৰ ক্যালকুলেট যদি কৰে আপোনালোকে ইয়াৰ এনসাৰটো পাব 2 অপচন বি ইজ দা কাৰেক্ট 35 আছে তলৰ কোনটো গাণিতিক উক্তি শুদ্ধ উক্তিটো বাছিবলৈ কৈছে ইয়াৰ শুদ্ধ হৈ যাব অপচন বি 5/8 is less than 3/4 এটা যদি আমি কেনে গাও এটা 3/4 টো যদি আমি যেটো ইয়াৰ হৰটো 8 আছে গতিকে আমি হৰটো যদি 8 কবলৈ হয় ইয়ালৰ কি হ'ব তলটো 2 গুণ কৰিব লাগিব 2 গুণ কৰিব লাগিব কিমান হ'ব 2 4 8 হ'ব তেতিয়া ওপৰত হ'ব 2 3 গুণ 6 এতিয়া 5/8 আৰু এটো 6/8 হ'ল মানে ইয়াৰ সমতুল্য ভগ্নাংশ 6/8 গতিকে 5/8 তকৈ 6/8 ডাঙৰ গতিকে অপচন বি ইজ দা কাৰেক্ট এই উক্তিটো শুদ্ধ বাকি কিটা ভুল কোৱেশ্চন নম্বৰ 36 ত আছে দুটা পৰিমেয় সংখ্যা a আৰু b a/b আৰু c/d সমতুল্য হ'ব যদিহে কি হয় প্ৰথম পদৰ শেষৰ পদৰ যদি আমি কওঁ a is to b আৰু c is to d তেনে ক্ষেত্ৰত এই প্ৰথমটো আৰু শেষৰটোৰ পূৰণফল এই মাজৰ দুটাৰ যে পূৰণফলৰ সৈতে যদি সমান হৈ যায় তেতিয়া হলে এই ভগ্নাংশটা মানে এই পৰিমেয় সংখ্যাটা সমান হ'ব সমতুল্য হ'ব ঠিক আছে গতিকে কি হ'ব a into d is equal to b into c গতিকে অপচন কোনটো আছে অপচন সি a into d is equal to b into c is the correct 37 ত আছে যদি এটা ত্ৰিভুজৰ ভূমি উন্নতিৰ দুগুণ এটা আমি যদি তাৰ উন্নতি মান দিয়া আছে twice x মানে h দিয়া আছে 2x ভূমি দিয়া আছে b is equal to উন্নতি দুগুণ 2x দিয়া আছে গতিকে ভূমি কিমান হ'ব 2 into 2x মানে 4x হ'ব গতিকে ইয়াৰ কালি কিমান ত্ৰিভুজৰ কালি কিমান হাফ ইনটু ভূমি 2x ইনটু উন্নতি মানে ভূমি 4x ভূমি ইনটু উন্নতি মানে 4x ইনটু 2x এটা 2 এ 2 গল 4 থাকিলে আৰু x দুটা থাকিলে মানে 4x স্কয়াৰ গতিকে অপচন কোনটো হ'ব অপচন ডি ইজ দা কাৰেক্ট 4x স্কয়াৰ হ'ব ইয়াৰ এনসাৰ 4x স্কয়াৰ বৰ্গ একক 38 আছে যে তলৰ কোনটো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হ'ব নোৱাৰে এটা তিনিটা বাহুৰ যোগ হ'বলৈ হলে কি হ'ব লাগিব তিনিটা এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হ'বলৈ হলে সৰু বাহুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব মানে এটা যদি ধৰ 5 এটা যদি ধৰ 8 এটা যদি ধৰ 10 এটা এই সৰু বাহু 5 আৰু 8 আছে ন ইহঁতৰ যোগফল এই সৰু মানে বাকি বাহুটোতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে গতিকে আমি যদি এই শীট চাও 10 আৰু 8 10 আৰু 8 ৰ যোগফল 18 কিন্তু কি হয় 20 তকৈ কি হয় 20 তকৈ ই সৰু হয় মানে তৃতীয় বাহুটোতকৈ হিহঁতৰ যোগফল সৰু হয় কিন্তু কি হ'ব লাগিব তৃতীয় বাহুটোতকৈ হিহঁত সৰু বাহুটোৰ যোগফলটো ডাঙৰ হ'ব লাগিব তেতিয়াহে ত্ৰিভুজৰ যোগ বাহুৰ যোগ হয় গতিকে অপচন সি ইজ দা কাৰেক্ট এই তিনিটা বাহু ত্ৰিভুজৰ যোগ হ'ব মানে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হ'ব নোৱাৰে 39 আছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 48 এটা এই উক্তিটো প্ৰকাশ কৰিব পৰা সমীকৰণটো কি এটা চাওক ইয়াৰ শুদ্ধটো হৈছে অপচন সি x + 2 = 48 আমাৰ একটো অযুগ্ম তাৰ পিছৰ অযুগ্মৰ সংখ্যাটো 3 মানে ইয়াৰ লগত 2 যোগ হৈছে দুঘৰ গৈছে যদি আমি x ধৰো তেতিয়া পিছৰ অযুগ্ম সংখ্যাটো পাবলৈ কি কৰিব আমি x + 2 যোগ কৰিব লাগিব ঠিক আছে এটা ইহঁতাক এইটো এটা অযুগ্ম আৰু এইটো এটা অযুগ্ম এই দুটা অযুগ্ম যোগ কৰি পেলাই কি পায় 48 পায় গতিকে x + 2 = 48 অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 40 আছে x অক্ষ আৰু y + 2 = 0 ৰেখাডালৰ মাজৰ দূৰত্ব কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন এ 2 একক ঠিক আছে এটা এই গিটাই কোৱেশ্চন যদি আপোনালোকে এই গিটাৰ ভিতৰত মই যিটা দাগ দিছো সেই গিটাই যদি আপোনালোকে কৰিছে তেতিয়াহলে আপোনালোকৰ 100% শুদ্ধ হৈছে আৰু ইয়াৰ পৰা গুটি গিটা নম্বৰ পাই যাব এই গিটা যদি দিছে আৰু বাকি টোটাল আপোনালোকে কিমান কৰিছে আৰু কিমান টোটাল মাৰ্কস পাম বুলি ভাবিছে কমেন্ট কৰি জনাব সকলোলৈকে শুভেচ্ছা থাকিলে সকলোৱে যাতে যিখিনিয়ে এই ভিডিওটো চাইছে সকলোৱে যাতে পাস হৈ যায় ঠিক আছে এটা ABBৰ জব পায় আপোনালোকে সকলোলৈকে শুভেচ্ছা থাকিলে তাৰ ধন্যবাদ